নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকজি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এনএছৰ গোচৰত কাৰাবন্দী হৈ আছে আমিনুল ইছলাম আৰু আমিনুল ইছলামৰ গ্ৰেপ্তাৰক বেআইনী আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু শীঘ্ৰে হয়তো মুকলি আকাশৰ তললৈ ওলাই আহিব এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম পৰৱৰ্তী খবৰ অসমত ছোৱালীৰ বিয়াৰ বয়স হ'ব 21 বছৰ 21 বছৰ নোহোৱাকৈ কোনো যুৱতী বহিব নোৱাৰিব বিয়াত মহিলাৰ বিবাহৰ বাবে অসমত আহিব নতুন আইন মহিলাৰ বিবাহৰ নিম্নতম বয়স 18 বছৰৰ পৰিৱৰ্তে এতিয়া কৰা হ'ব 21 বছৰ আৰু এই সন্দৰ্ভত অহাবাৰ বিধানসভাত এই আইন আনিব চৰকাৰে বিধানসভাত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন এতিয়াৰ পৰা কোনো মহিলাই 21 বছৰৰ তলত বিয়াত বহিব নোৱাৰিব বাল্য বিবাহক লৈ আহিব নতুন আইন অহাবাৰ বিধানসভাত চৰকাৰে এই সন্দৰ্ভত আনিব বিধেয়ক বিয়াৰ বাবে মহিলাৰ নিম্নতম বয়স হ'ব 21 বছৰ আৰু 21 বছৰৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই সন্দৰ্ভত কয় যে বহু বিবাহ আমি বন্ধ কৰিলোঁ বাল্য বিবাহ আমি বন্ধ কৰিলোঁ সকলো বিবাহ এতিয়াৰ পৰা পঞ্জীয়ন কৰিব লাগিব আৰু তালাক বুলিলে তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে একেই আইন হ'ব বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষা খণ্ডলৈ ভাল খবৰ ৰাজ্যৰ প্ৰতিখন জিলাতে দুখনকৈ পঞ্চায়তৰ মাজত স্থাপন হ'ব এখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় কলা বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাতে অধ্যয়ন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে সদনত এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ অভিযোগনামা দাখিল কৰাৰ প্ৰাক মুহূৰ্তত বাক্সা জিলা কাৰাগাৰত উপস্থিত অসম আৰক্ষীৰ SITৰ দল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সহ আন অভিযুক্তক জেৰা চলাব এই SITৰ দলে পৰৱৰ্তী খবৰ অসমত শীঘ্ৰেই বলবৎ কৰা হ'ব ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC 2026ত অসমত বলবৎ কৰা হ'ব বহু বিতৰ্কিত UCC মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মোক যিমান পাৰে ৰখাই লওক নহ'লে অসমত UCC আহিবই বহু বিবাহ বিৰোধী বিধায়ক বিতৰ্কৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা 2026ত অসমত বলবৎ কৰা হ'ব বহু বিতৰ্কিত UCC পুনৰ মুখ্যমন্ত্ৰী হ'লে অসমত UCC আনিব হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হ'লে অসমত মই আনিম UCC এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোক যিমান পাৰে ৰখাই লওক নহ'লে UCC আহিবই নতুন কাৰ্যকালৰ প্ৰথম সদনতে আনিম UCC বিধানসভাত এই ঘোষণা মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সন্তান জন্ম দিব নোৱাৰিলে পুৰুষে দ্বিতীয় বিবাহ কৰাটো মহিলাৰ বাবে অপমান পৰৱৰ্তী খবৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বেংকৰ লকাৰত উদ্ধাৰ 850 তোলা সোণ নেশ্যনেল বেংকৰ লকাৰত উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ সোণৰ বজাৰ মূল্য বৰ্তমান 1.3 মিলিয়ন US ডলাৰ অৰ্থাৎ টকাৰ হিচাপত প্ৰায় 11 কোটি টকা পৰৱৰ্তী খবৰ বিজেপিত যোগদান দেশদ্ৰোহী অনিল বনিয়াৰ দেশ কঁপাই যোৱা পেহেলগাম আক্ৰমণৰ পিছত দেশদ্ৰোহৰ গোচৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল অনিল বনিয়াক পেহেলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে
কিন্তু সেইগৰাকী অনিল বনিয়া এতিয়া বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ গ'ল। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীক লৈ কেবিচিৰ ভুৱা ভিডিঅ' শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ 4জন কংগ্ৰেছ নেতা। চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, APCCৰ মুখপাত্ৰ উপেন ৰাজনাথ, কংগ্ৰেছ নেতা জীৱেশ্বৰ গাম আৰু বাহাৰুল ইছলামক গ্ৰেপ্তাৰ। সামাজিক মাধ্যমত অপপ্ৰচাৰৰ অভিযোগত CIDৰ চাইবাৰ ক্ৰাইম শাখাই গ্ৰেপ্তাৰ কৰিছে এই 4জনক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, বন্ধ কৰা হ'ল দেশৰ কোটি কোটি লোকৰ আধাৰ কাৰ্ড। দেশজুৰি 2 কোটিৰো অধিক লোকৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে। এই তথ্য সদৰি কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। দেশৰ 2 কোটি মৃত ব্যক্তিৰ আধাৰ নম্বৰ নিষ্ক্ৰিয় কৰিছে UIDAI-এ। সম্ভাৱ্য আধাৰ জালিয়াতি, বিত্তীয় প্ৰবঞ্চনা আৰু অপৰাধ ৰোধৰ বাবে এই পদক্ষেপ হাতত লৈছে UIDAI-এ। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব শিক্ষা বিভাগৰ প্ৰেৰণা আঁচনি। আৰু এই আঁচনিৰ অধীনত মেট্ৰিক পৰীক্ষাৰ্থীসকলক আগন্তুক 6 মাহলৈ ৰাজ্য চৰকাৰে প্ৰতি মাহে দিব 300 টকাকৈ। বিধানসভাত শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ আলোচনাৰ উত্তৰত এই ঘোষণা শিক্ষামন্ত্ৰীৰ অনুজ পেগুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ দুখবৰ। WPL-ত নিলাম নহ'ল অসমৰ খেলুৱৈ উমা চেত্ৰী। কোনো ফ্ৰেঞ্চাইজিয়ে ক্ৰয় নকৰিলে উমা চেত্ৰীক। নতুন দিল্লীত অনুষ্ঠিত হৈছিল এই নিলাম প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, বিধানসভাত গৃহীত হ'ল বহুবিবাহ প্ৰতিৰোধী বিধেয়ক 2025। অসমত শীঘ্ৰেই বন্ধ হ'ব বহুবিবাহ। হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে বহুবিবাহ বন্ধ হ'ব অসমত। বিধানসভাত বিধেয়ক উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমত শীঘ্ৰেই বন্ধ হ'ব বহুবিবাহ। বিধানসভাত গৃহীত হ'ল বহুবিবাহ প্ৰতিৰোধী বিধেয়ক 2025। হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে বহুবিবাহ বন্ধ হ'ব অসমত। হিন্দুৰ বহুবিবাহ বন্ধ কৰাৰ দায়িত্ব আমাৰ, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰথম পত্নীৰ অনুমতি অবিহনে হজৰত মহম্মদেও দ্বিতীয় বিবাহৰ বিৰোধিতা কৰিছিল। কোনো মহিলাই স্বামীয়ে দুগৰাকী বিবাহ কৰাটো নিবিচাৰে। বিশ্বৰ বহুতো ইছলামিক দেশে বহুবিবাহ বন্ধ কৰিছে। এই আইনখনে মুছলমানক প্ৰকৃত মুছলমান হ'বলৈ শিকাব। বিধানসভাত বিধেয়ক উত্থাপন কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে সদনত কংগ্ৰেছে উঠাই ল'লে বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ। আৰু এতিয়া ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ'ব এই বিধেয়কখন। অখিল গগৈয়ে উঠাই ল'লে বিধেয়কৰ সংশোধনী প্ৰস্তাৱ। পৰৱৰ্তী খবৰ, ছেমি কণ্ডাক্টৰ প্ৰকল্পত অনুমোদনৰ সপ্তাহচেৰেক পাছতেই বিজেপিক 758 কোটি টকাৰ চান্দা টাটা গ্ৰুপৰ। 2024 চনৰ 29 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই 3টা ছেমি কণ্ডাক্টৰ প্ৰকল্পত অনুমোদন জনায়। আৰু ইয়াৰে 2টা ছেমি কণ্ডাক্টৰ ইউনিটৰ নেতৃত্বত আছিল টাটা গ্ৰুপ। কেন্দ্ৰীয় চৰকাৰে প্ৰকল্প দুটাৰ বাবে 42,203 কোটি টকা ৰাজসাহায্য হিচাপে প্ৰদান কৰি ইউনিট নিৰ্মাণৰ আধা খৰচ বহন কৰিবলৈ সন্মত হয়। এই কেবিনেট অনুমোদনৰ 4 সপ্তাহৰ পাছত টাটা গ্ৰুপে ভাৰতীয় জনতা পাৰ্টিলৈ 758 কোটি টকা অনুদান হিচাপে আগবঢ়ায়। 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত দলটোলৈ আগবঢ়োৱা এয়া সৰ্ববৃহৎ অনুদান। মুঠতে টাটা গ্ৰুপৰ 15টা কোম্পানীয়ে 2024-25 চনৰ ভিতৰত সংস্থাটোৰ প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্টৰ জৰিয়তে প্ৰায় 915 কোটি টকা ৰাজনৈতিক অনুদান আগবঢ়াইছিল। কেৱল টাটা সন্স প্ৰাইভেট লিমিটেডে 308 কোটি টকা আগবঢ়াইছিল। বিজেপিৰ পিছত কংগ্ৰেছে 77.3 কোটি টকা লাভ কৰাৰ বিপৰীতে আন 8টা দলে 10 কোটি টকাকৈ লাভ কৰে। উল্লেখযোগ্য যে অনুদান প্ৰদান কৰা টাটা গ্ৰুপে একমাত্ৰ প্ৰতিষ্ঠান নহয়।
ফেব্ৰুৱাৰী মাহত অনুমোদিত তৃতীয়টো ছেমিকণ্ডাক্টৰ ইউনিট তামিলনাডুস্থিত মুৰাগাপ্পা গ্ৰুপে লাভ কৰিছিল। প্ৰতিষ্ঠানটোৱে ৩,৫০১ কোটি টকাৰ চৰকাৰী ৰাজসাহায্য লাভ কৰিছিল আৰু অনুমোদন পোৱাৰ কিছু সময়ৰ পাছতে মুৰাগাপ্পা গ্ৰুপে বিজেপিক ১২৫ কোটি টকাৰ অনুদান আগবঢ়ায়। একেদৰে কাইনেছ টেকনলজিৰ ৰমেশ কুহিয়া কান্ননে, যাৰ প্ৰতিষ্ঠানে পিছত গুজৰাটত ছেমিকণ্ডাক্টৰ ইউনিটৰ বাবে অনুমোদন লাভ কৰিছিল, তেওঁ ২০২৩-২৪ চনত বিজেপিক ১২ কোটি টকাৰ অনুদান আগবঢ়াইছিল। লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে অৰ্থাৎ ২০২৪ চনৰ এপ্ৰিল মাহত বিজেপিলৈ ৭৫৮ কোটি টকা হস্তান্তৰ নোহোৱালৈকে ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত টাটা গ্ৰুপে প্ৰগ্ৰেছিভ ইলেক্ট্ৰেল ট্ৰাষ্টে কোনো ৰাজনৈতিক অনুদান আগবঢ়োৱা নাছিল। ট্ৰাষ্টে ২০২৪ চনৰ ২ এপ্ৰিলত ১৫টা টাটা কোম্পানীৰ পৰা ৯১৫ কোটি টকা লাভ কৰিছিল আৰু উক্ত দিনটোতেই 10টা ৰাজনৈতিক দলক ৯১৪.৯ কোটি টকা বিতৰণ কৰা হৈছিল, যাৰ ৮২% অৰ্থাৎ ৭৫৭.৬ কোটি টকা বিজেপিলৈ গৈছিল। অনুমোদিত টাটা প্ৰকল্পসমূহৰ ভিতৰত আছে টাইৱানৰ পাৱাৰশ্বিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্পোৰেশ্যনৰ সহযোগত গুজৰাটৰ ধলেৰাত সম্পূৰ্ণ ইণ্টিগ্ৰেটেড চাৰ্কিট উৎপাদন প্ৰকল্প আৰু অসমৰ মৰিগাঁৱত খোলা এছেম্বলি টেষ্টিং আৰু পেকেজিং প্ৰকল্প। এই দুটা ইউনিটত টাটা গ্ৰুপে ১.১৮ লাখ কোটি টকা বিনিয়োগ কৰিছে, যাৰ ফলত ৪৬,০০০ পৰ্যন্ত চাকৰিৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। মূলধনী ব্যয়ৰ আধা অংশ কেন্দ্ৰীয় ৰাজসাহায্য আৰু অসম চৰকাৰৰ অতিৰিক্ত ব্যয়ৰ দ্বাৰা সামৰি লোৱা হৈছে। আৰু এই সন্দৰ্ভত স্বতন্ত্ৰ সংবাদ মাধ্যম স্ক্ৰলে টাটা চন্স আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ অনুদানৰ সময় সম্পৰ্কে প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও কোনো সঁহাৰি পোৱা নগ'ল।